মানে মোক সেই বস্তুখিনি লাগে কি লাগে মানে দাদা যিখিনি অংক বাকী আছে বাৰু সেই অংকখিনি মোক দিলে আমাৰ যিটো ধৰ্মীয় নীতি নিবাস আছে সেই হিচাপত আমি ঘৰত গৈ কিবা এটা কৰিব পাৰিম আৰু যদি মোক কেতিয়াবা ইয়াত লাগে মই সেই ঘৰৰ পৰা আকৌ ঘূৰি আহিম বুলি কৈছোঁ কিন্তু আৰক্ষীয়ে এতিয়ালৈকে মোক কোৱা নাই বা বস্তুখিনিও দিয়া নাই যে মই ঘৰলৈ যাম মাক এনেকুৱা অৱস্থা হৈছে ঘৰৰ পৰিস্থিতি আপোনালোকে চবে জানে চাগে কিন্তু মোক সেই বস্তুখিনি দি ঘৰলৈ কেলৈ পঠিয়াই নাই আৰু ইয়াত মোক কিৰে ৰাখিছে মই তাকে গম পোৱা নাই ইয়াত তেতিয়া মোৰ খাবলৈ কষ্ট হৈছে শুবলৈ কষ্ট হৈছে আৰু ঘৰখনৰ পৰিস্থিতিও আপোনালোকে ভালকৈ জানে গতিকে ইয়াৰ পৰা মোক ঘৰত পঠিয়াই দিয়াটো আৰক্ষীৰ দায়িত্ব আৰু মোক যাতে এই বস্তুখিনি দি ঘৰত পঠিয়াই দিয়ে এইখিনিয়ে মোৰ কথা আৰু আৰক্ষীয়ে একো কোৱা নাই জাষ্ট মোক ঘৰলৈ যাবলৈ মানা কৰিছিলে আৰু মোৰ ইয়াত থাকিবলৈ ঠাই নাই এতিয়া সেইটো কাৰণে মই ইয়াতে বাঁহ বনাইছোঁ থানাতে আছোঁ মই এতিয়া মই ক'লৈ যাম না পাইছোঁ ভালকৈ তিনিবেলা খাবলৈ না পাইছোঁ শুবলৈ আৰু ঘৰখনৰ অৱস্থা আপোনালোকে চাইছে যে ঘৰত কেনেকুৱা পৰিস্থিতি হৈ আছে গতিকে মই এইটো বিচাৰোঁ যে মোক ন্যায় লাগে আৰু এই আমাৰ দাদাক যিয়ে এনেকুৱা কৰিলে তাক বিচাৰি হেৰি কৰিব লাগে সম্পৰ্কটো আছিলে বাৰু ভাল আছিলে বেয়া ক'ব নোৱাৰিম যিহেতু ভাল আছিলে কিন্তু ইমানটো কৰিব মই ভবা নাছিলোঁ এতিয়াতো সন্দেহ কৰাৰেই কথা খালি মই বুলি নহয় গোটেই অসমৰ মানুহে সন্দেহ কৰিব এইটো সন্দেহ কৰাৰে কথা সেই লাষ্ট লোকেশ্যনটো তেওঁলোকৰ ঘৰৰ পৰা ওলাইছে আৰু মোক কথাষাৰ কৈছিলে যে মই নমাই দিছোঁ যদি আমাৰ দাদাক মাছ খোৱা আমাৰ গন্ধিয়াত নমাই দিলেহেঁতেন তেতিয়াতো সেই লাষ্ট লোকেশ্যনটো তাতে হ'লহেঁতেন তো ইহঁতৰ ঘৰৰ ওচৰত যেতিয়া ওলাইছে তে সন্দেহ কৰিবই লাগিব এতিয়া সন্দেহ কৰা মানুহ তেওঁৱে আকৌ এইটো ফোন চোন কৰি থকা ময়ো গম পাইছিলোঁ বাৰু কিন্তু এতিয়া কি বুলি ক'ম এতিয়া মানুহজনীৰ ওচৰত আৰক্ষী মানুহ গৈছিলে তেতিয়া কৈ দিছিলে বোলে কোনো সম্পৰ্ক নাই বুলি তাৰপিছতনো এতিয়া মই কি কৰিব পাৰিম সেইটো কৰাৰ আগত আমি হেৰিত কৈছোঁ বুটিগড় এই মানুহজনীৰ ঘৰৰ কাষতে মানুহজনে পকা কামেই কৰে বাৰু বেলেগৰ লগত আমাৰ লগত নকৰে এইটো ঘৰৰ ওচৰতে ঘৰ হয়তো কেনেবাকৈ বা চিনা পৰিচয় হৈছে মই ইমানখিনি নাজানো কাৰণ মই তাত নাছিলোঁ নাই মোক সোধা পোছা কৰা নাই বাৰু ইহঁতকে সোধা পোছা কৰি আছে এতিয়া কিমান দূৰ আগবাঢ়িলে আৰক্ষীয়ে জানিব ভালকৈ সেই মুহূৰ্তত মোক ন্যায় লাগে মানে আমি দুখীয়া পৰিয়ালৰ মানুহ সেই তাৰ সংসাৰখন আছে সৰু সৰু দুটা ছোৱালী আছে আমাক ন্যায় লাগে মানে আৰু একো নিবিচাৰোঁ মোক অকল ন্যায় লাগে ঘৰলৈ এতিয়া মই কৈ আছোঁ যে মোৰ ঘৰত এনেকুৱা অৱস্থা মোক যাবলৈ দিয়ক কিন্তু এতিয়ালৈকে কোনো কোৱা নাই যে যাব দিম বা নিদিম আমি ঢকুৱাখানাৰ এজন জ্যেষ্ঠ নাগৰিক হিচাপে ঢকুৱাখানাৰ চেতিয়া গাঁৱত কিমান তাৰিখ 1 তাৰিখে গত 1 তাৰিখে যিটো ঘটনা নাৰকীয় ঘটনা ঘটি গ'ল তাত আমি শান্তিপ্ৰিয় ঢকুৱাখানাবাসী হিচাপে অতি দুখ পাইছোঁ অন্তৰে আমাৰ কান্দিছে কিন্তু আজি প্ৰায় 23 দিনত ভৰি দিলে 23 দিনত ভৰি দিয়াৰ পাছতো এই ঘটনাটোৰ মূল নায়কক আমাৰ আৰক্ষী মহলৰ পৰা উদ্ঘাটন কৰিব পৰা নাই এইটো এটা দুখৰ বিষয় আৰু এইটোত আমি জ্যেষ্ঠ হিচাপে এটা দুখ পাইছোঁ 60ৰ ঊৰ্ধত এগৰাকী বৃদ্ধাক সুনীল গগৈ মাতৃক থানালৈ আনি তেখেতক সোধপোছ কৰি থকাটো এইটো মানৱীয়তাৰ দিশত পৰিছে নে নাই এইটো আমাৰ সন্দেহ হৈছে আৰু সুনীলৰ পত্নী যি সেই তাৰিখৰ পাছৰ পৰাই বিধৱা সাজ পৰিধান কৰি আছে সেই তেওঁকো ঢকুৱাখানালৈ এদিনৰ পাছত সিদিনলৈ মাতি যিখিনি 12 ঘণ্টা সোধপোছ কৰি আছে এই বিষয়টো লৈ আমি চিন্তিত হৈছোঁ আমি আৰক্ষী প্ৰশাসনক এটা কথা ক'ব বিচাৰিছোঁ যদি তেওঁলোক দোষী সুনীল গগৈ দোষী আপোনালোকে পলাতক ঘোষণা কৰিছে আৰু এতিয়া যতদূৰ সম্ভৱ সেই পলাতকজনক উদ্দেশ্যে তেওঁ পৰিবাৰ ল'ৰা আৰু মাতৃক আপোনালোকে থানালৈ আনি আছে আমি এইটো এটা ক'ব বিচাৰিছোঁ যদি তেওঁলোক দোষী হয় আইনগতভাৱে ব্যৱস্থা লওক কিন্তু দোষী সাব্যস্ত আপোনালোকে এতিয়াও কৰিব পৰা নাই কিন্তু সেই 60 বছৰৰ ওপৰৰ ব্যক্তিকো আপোনালোকে হাৰাশাস্তি কৰি আছে এইটো
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ